নমস্কাৰ, পংকজ শইকীয়া ইউটিউব চেনেলৰ আন এটা বিষয়বস্তুলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি 21 জুন, আজি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস, ইংৰাজীত ইণ্টাৰনেশ্যনেল য়োগা ডে'। আজি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ বিষয়ে জানোচোন আহক। প্ৰস্তাৱ: যোগ হ'ল প্ৰাচীন ভাৰতত আৰম্ভ হোৱা এক শাৰীৰিক, মানসিক আৰু আধ্যাত্মিক ক্ৰিয়া। এই যোগৰ উপকাৰিতাৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰসংঘত 2014 চনৰ 27 ছেপ্টেম্বৰ তাৰিখে 21 জুন তাৰিখটো আন্তৰ্জাতিক যোগ দিৱস হিচাপে ঘোষণা কৰিবলৈ প্ৰস্তাৱ আগবঢ়ায়। তাৰ পাছত আহিলে অনুমোদন। এই প্ৰস্তাৱ আগবঢ়োৱাৰ প্ৰায় 78 দিনৰ পিছত অৰ্থাৎ 11 ডিচেম্বৰত 193খন ৰাষ্ট্ৰৰ ভিতৰত 175খন ৰাষ্ট্ৰৰ সমৰ্থনেৰে প্ৰস্তাৱটি গৃহীত হয় আৰু সমগ্ৰ বিশ্বতে 2015 চনৰ পৰা কাৰ্যকৰী হোৱাকৈ 21 জুন তাৰিখটো আন্তৰ্জাতিক যোগ দিৱস হিচাপে পালন কৰিবলৈ ৰাষ্ট্ৰসংঘই অনুমোদন জনায়। এই 21 জুন তাৰিখটোৰ তাৎপৰ্য হ'ল 21 জুনৰ দিনটো উত্তৰ গোলাৰ্ধত বছৰৰ আটাইতকৈ দীঘল দিন। সেয়ে এই বিশেষ দিনটোত যোগ অভ্যাসৰ গুৰুত্বতাৰ প্ৰতি লক্ষ্য ৰাখি আন্তৰ্জাতিক যোগ দিৱস হিচাপে পালন কৰিবলৈ নিৰ্বাচন কৰা হৈছিল। আহকচোন আজি আমি সকলোৱে নিজৰ লগতে ছাত্ৰ-ছাত্ৰীসকলৰ শাৰীৰিক, মানসিক আৰু আধ্যাত্মিক বিকাশৰ বাবে যোগ অভ্যাসত গুৰুত্ব দিওঁ। এনে জ্ঞানমূলক ভিডিঅ'সমূহ পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব বুলি আশা কৰিলোঁ। ধন্যবাদ।